আপোনাৰ আচলতে সকলোৱে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পাছৰে পৰা শিখা সমাজ বোলা মহিলাগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে বিভিন্ন ধৰণৰ জুবিন গাৰ্গৰ ব্যক্তিগত জীৱনক লৈয়ে হওক বা বিভিন্ন ধৰণৰ তেখেতৰ ন্যায়িক প্ৰক্ৰিয়াৰ কথা লৈ পেলাই হওক তেওঁ বিভিন্ন ধৰণৰ কটু মন্তব্য কৰি আছে। আৰু আচলতে আজি 3 দিন নে 2 দিনৰ আগত এটা পোষ্টত তেওঁ পৰিয়ালকে সাঙুৰি বিভিন্ন ধৰণৰ বিষয়ত জুবিন গাৰ্গৰ দেউতাককো ধৰি তেওঁ বিভিন্ন ধৰণৰ কথা কৈছে। আচলতে আমি প্ৰথম অৱস্থাত যিহেতু আমি কথাখিনি আওকাণ কৰি আছিলোঁ, যিহেতু সমগ্ৰ ৰাইজে বা সমগ্ৰ অসমে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে সকলোৱে বাট চাই আছে বা ন্যায়ৰ কাৰণে ন্যায়িক যুঁজখনত যিমান পাৰি সহযোগ কৰি আছে। তো সেইখিনি সময়তে তেওঁ গোটেই ইছ্যুটো ডাইভাৰ্ট কৰিবৰ কাৰণে কেতিয়াবা ক'ৰবাত জুবিন গাৰ্গৰ ব্যক্তিগত জীৱনক লৈ, কেতিয়াবা জুবিন গাৰ্গৰ সামাজিক জীৱন লৈ পেলাই তেওঁ বিভিন্ন ধৰণৰ মন্তব্য কৰি আহিছে। গতিকে আমি সেইটো কাৰণে আজি জুবিন গাৰ্গ ফেন ক্লাব, অল আছাম জুবিন গাৰ্গ ফেন ক্লাব আৰু জুবিন গাৰ্গ ফেন ক্লাব কামৰূপ মেট্ৰ লগ হৈ আজি আমি ইয়াত FIR দাখিল কৰিছোঁ শিখা সমাজৰ বিৰুদ্ধে। আচলতে আৰু আমি তেওঁ আচলতে যিখিনি সামাজিক মাধ্যমত যিখিনি তেওঁ তথ্য ৰাইজৰ মাজলৈ আগবঢ়াই দিছে, কি ভিত্তিত তেওঁ আচলতে সেইখিনি আগবঢ়াইছে সেইখিনি কথা আমি জানিব বিচাৰিছোঁ। সেইখিনি মানে বিচাৰি আমি আবেদন কৰিছোঁ আজি। আৰু আপোনালোকৰ ফালৰ পৰা অন্য জেগাত দিয়া হৈছে সমগ্ৰ অসমতে দিয়া হ'ব। যিসমূহ এক্টিভ ফেন ক্লাব আছে অসমৰ বিভিন্ন জিলাত বা বিভিন্ন স্থানত, তাৰ পৰা চব জেগাৰ পৰা ফেন ক্লাবক দিয়া হ'ব। প্ৰায় 20ৰ পৰা 25খন জিলাত এজাহাৰ দিয়া হ'ব। কেনেকুৱা শাস্তি আচলতে তেওঁ কি তথ্য ভিত্তিত এইখিনি কথা কৈ আছে সেইখিনি কথা আমি জানিব লাগিব। আচলতে সেইটো কাৰণে আমি এজাহাৰ দাখিল কৰিছোঁ। সেইখিনি কথাই আমাৰ আচলতে লাগে। আৰু তেওঁ আচলতে যিবিলাক কথা কৈ আছে, তেওঁ ভাবিছে কি যে জুবিন গাৰ্গ নাইকিয়া হোৱাৰ পিছত জুবিন গাৰ্গৰ হৈ যুঁজিবৰ কাৰণে ইয়াত মানুহ নাইকিয়া অভাৱ হ'ব বুলি ভাবিছে, কিন্তু সেইটো তেওঁ ভুল ভাবিছে। যিহেতু জুবিন গাৰ্গে আমাক জুবিন গাৰ্গৰ নীতি আদৰ্শই কাম কৰিবলৈ শিকাই থৈ গৈছে। জুবিন গাৰ্গৰ কাৰণে যুঁজ দিবলৈ তেওঁ সদায় আমাক সৈনিক বুলি কৈছিলে। জুবিন গাৰ্গৰ কাৰণে যুঁজ দিবলৈ আমি সদায় আছোঁ। সেইটোৱে ন্যায়িক প্ৰক্ৰিয়াটো মানে হৈ আছে বাৰু, কিন্তু অলপ খৰতকীয়া কৰিব লাগে। সেইটো আমি সদায় আহ্বান জনাই আছোঁ। হিয়াৰিং যিটো কথা আমি কৈ আহিছিলোঁ সেইটো হ'ব লাগে। এতিয়া চৰকাৰে স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ টিমটো বাৰু ৰিপিট কৰিছে, সেইটো ভাল লাগিছে। তো আৰু ডেইলি হিয়াৰিংটো হ'লে ভাল হ'ব, সোনকালে তেতিয়া ন্যায় পাব। কঠোৰতম শাস্তি হ'ব লাগে। তো এতিয়া সেইটো ন্যায়ালয়ে ক'ব যি শাস্তি দিব লাগে, তেওঁলোকে যিখিনি অপৰাধ কৰিছে তাৰ হিচাপত কঠোৰ শাস্তি হ'ব লাগে। ছিংগাপুৰৰ লোকসকলৰ কথাও কৈ থকা হৈছে। কালি পৰহি দিনটোতো গৰিমা দৱে সেইটো কথা কৈছে যে তেওঁলোকে দেখিছিলে গোটেইখিনি কথা, গতিকে তেওঁলোককো আহিব লাগে ইয়াতে। সেইটো কথাটো আৰু কৈ থকা হৈছে। সেইখিনি কথাও এতিয়া ন্যায়ালয়ে বিচাৰ কৰিব কেনেকৈ তেওঁলোকক তদন্ত আওতালৈ আনিব লাগে। যিহেতু SRTয়ে চাৰ্জশ্বিট ছাবমিট কৰিছে, তো সেইখিনিও হ'ব লাগে আচলতে। আৰু যিহেতু গোটেইখিনি কথা প্ৰথম পোহৰলৈ আপুনি আনিছে, হয়, কিবা এটা গাফিলতি হৈছে বা কিবা এটা অঘটন হৈছিল, সেইটো আচলতে সেইখিনি শেখৰজ্যোতি গোস্বামী যিজন অভিযুক্ত তেখেতে মোক আহি পেলাই ইয়াত মেছেজ দিছিলে। সেইখিনি মই ৰাইজৰ মাজলৈ আগবঢ়াই দিছিলোঁ। যিহেতু তাত কিছুমান মানে অফেন্সিভ কথা আছিল বা কিবা কৈছিল তেনেকৈ ধৰণৰ, সেইটো কাৰণে সেইখিনি কথা মই আগবঢ়াই দিছিলোঁ আচলতে। এইখিনি এটা প্ৰশ্ন হ'লো, আপোনালোকে জুবিন গাৰ্গক বহু ওচৰৰ পৰা পাইছে, যিহেতু আপুনি বহুত ওচৰৰ পৰা পাইছে জুবিন ফেন ক্লাবত আপুনি যিহেতু প্ৰতিষ্ঠা কৰা আছে। কিন্তু কথাটো হৈছে যে জুবিন গাৰ্গ যেতিয়া জীৱিত আছিল তেতিয়া এনেধৰণৰ কোনো অভিযোগ নাছিল। নাৰী কেলেংকাৰী অভিযোগো কোনো নাৰীয়ে অনা নাছিলে বা তেনেকুৱা ধৰণৰ অভিযোগ আজিলৈকে থানাতো কোনো এজাহাৰ অহা নাই জুবিন গাৰ্গৰ বিপক্ষে যে নাৰীৰ বিৰুদ্ধে তেওঁ এনেধৰণৰ কিবা কৰিছে। কিন্তু তাৰ পিছত তেওঁ মৃত্যুৰ পিছত শিখা সমাজ যেনেধৰণে বা একাংশ যেনেধৰণে নামি পৰিছে, গোটেই বিষয়টো লৈ আইনে এটা বিশেষ ব্যৱস্থা লোৱাটো নাভাবে নেকি এইটো জৰুৰী? সেইটো কাৰণে সেইটো বিচাৰি আমি আচলতে আজি এজাহাৰ দাখিল কৰিছোঁ। তেওঁ আজি শিখা শৰ্মাকে ধৰি যিসকলে তেনেকুৱা ধৰণৰ মন্তব্য কৰি আছে, কি ভিত্তিত কৰিছে, কি তথ্য ভিত্তিত কৰিছে, আমি আচলতে সেইখিনি জানিব বিচাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।